নমস্কাৰ আমাৰ মাজত ভাৰত ৰত্ন এটা পুৰস্কাৰ ভাৰত কি আছিল ৰবীন্দ্ৰ ৰত্ন পুৰস্কাৰ প্ৰাপ্ত এজন শিক্ষক আমাৰ মাজত উপস্থিত আছে। আহকচোন আমি তেওঁৰ পৰা অলপ মতামত লওঁ। এয়া মিষ্টাৰ শ্যাম চুব্বা, আপুনি ৰবীন্দ্ৰ ৰত্ন পুৰস্কাৰ পাই আপোনাৰ অনুভৱ কেনেকুৱা লাগিল? মোৰ খুবেই ভাল লাগিছে। এই ৰবীন্দ্ৰ ৰত্ন একচুৱেলি আপোনাৰ অনলাইন এটা প্লেটফৰ্ম হয়। তাত আপুনি ইংলিছ পয়েম কেটেগৰীত মই আজিৰ পৰা নহয় বহু বছৰৰ পৰা লিখি থাকোঁ। প্ৰাইজ দিয়ে তেখেতসকলে, কিন্তু এইবাৰ মই ইয়াত মানে আপুনি ধৰক যিখিনি মানে লিখা মেলা কৰিছে খুবেই ভাল, আৰু ভৱিষ্যত প্ৰজন্মৰো নিশ্চয় ইয়াৰ বাবে উন্নতি সাধন হ'ব। আৰু ভৱিষ্যতলৈকে কিবা আপোনাৰ পৰিকল্পনা? মোৰ লিখাটো লিখা গৈ থাকিব, যি অনুভৱ যিটো হেৰি আছে। ভৱিষ্যতলৈ নিশ্চয় আৰু ভালদৰে লিখাৰ কাৰণে চেষ্টা কৰিম। এনেধৰণৰ প্ৰাইজ যদি পাওঁ আৰু আপোনালোকৰ ফালৰ পৰা এনেকুৱা ধৰণৰ মৰম যদি পাওঁ, কিবা যদি খোৱা বস্তু দিয়ে, মোৰ অলপ ভালো লাগিব, মটিভেশ্যন। আপুনি ধৰক যিখিনি কৰিলে তাৰ বাবে আমি খুবেই ভাল লাগিল, আৰু আপোনাৰ যিটো প্ৰেৰণা চবৰে অলপ উৎসাহ হওক, আগুৱাই যাওক, নৱপ্ৰজন্ম আগুৱাই যাওক, আৰু তাৰ সেই কামনা কৰিলোঁ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ।